হেল্ল' ফ্ৰেণ্ডছ, আজি মই বেঙেনা পোৰা এটা ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ। তাৰ বাবে মই ল'লোঁ দুটা অলপ ডাঙৰ চাইজৰ বেঙেনা। দুইটা সুন্দৰকৈ পুৰি ল'লোঁ। পুৰি তাক চাফা কৰি ল'লোঁ সুন্দৰকৈ। তাৰপিছত এয়া কটাৰীয়ে তাক সৰু সৰু কৰি ল'লোঁ। বেঙেনাকেইটাত দুটা নহৰুও ভৰাই দিছিলোঁ পুৰোঁতে। দুটা নহৰু ভৰাই পুৰি ল'লোঁ। এয়া চাওক, তাৰপিছত চাফা কৰি মই তাক সৰু সৰুকৈ কুটি পেলালোঁ। তাৰপিছত এখন পেনত তেল অলপ দি গৰম কৰি তাত পিঁয়াজ এফুটা মিহি মিহিকৈ কাটি ভাজি ল'লোঁ। পিঁয়াজখিনি ৰঙা পৰিলত এয়া পোৰা বেঙেনাখিনি নহৰুৱে সৈতে গোটেইখিনি দি দিলোঁ। দি পেলাই তাক ভালধৰণে মিক্স কৰি পেলালোঁ। এয়া তাত দিলোঁ হালধি, নিমখ, বহুত বেছি একো নালাগে তাত, কোনো ধৰণৰ মছলা নালাগে। এয়া তাৰপিছত অলপ পানী দি আৰু অকণমান সুন্দৰকৈ সিজাই ল'লোঁ। সিজোৱাৰ পিছত এয়া তাত এটা মই কণী ভাঙি দিলোঁ। কণী এটা ভাঙি খুব ধুনীয়াকৈ মিক্স কৰি পেলালোঁ। গোটেইখিনি বেঙেনাত কণীটো মিক্স কৰি দিলোঁ। এয়া চাওকচোন, ইমান ভাল লাগিছে দেখিয়ে। তাত ধনিয়া পাত দি দিলোঁ অলপ। তাৰপৰা এয়া দুপৰীয়া সাজত পৰিৱেশন কৰিলোঁ।